जिंदाबाद 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 हुशियार 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 সকলে জ্ঞাত যে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন সংগঠনে লৈ আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰু তাৰ ভাতৃ সংগঠনসমূহে যুৱ কংগ্ৰেছ এনএছইউ বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি কমলপুৰ সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত বিহদিয়া চকত স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে আমাৰ ৰাইজৰ দাবী যুৱ কংগ্ৰেছ এনএছইউ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাবী ৰাইজক মাধমাৰ দিয়া এই সিদ্ধান্ত বাতিল কৰিব লাগে স্মাৰ্ট মিটাৰৰ সিদ্ধান্তই ৰাইজক ইতিমধ্যে বাৰিগৈ জ্বলা কলা খুৱাইছে আমি আশা কৰিম ৰাইজৰ কথা কোৱা উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰখনে স্মাৰ্ট মিটাৰ বাতিল কৰি ৰাইজক সকাহ দিব এই স্মাৰ্ট মিটাৰ স্থাপনৰ ফলত অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে যে ব্যাপক হাৰত বিল অহাৰ যি আৰম্ভ হৈছে সেই কাৰ্যত আমি ধিক্কাৰ দিছোঁ চৰকাৰখনে কৈছিল ৰাইজৰ মানে সমৰ্থনত কাম কৰিব ৰাইজৰ হৈ কাম কৰিব ৰাইজৰ বিকাশৰ হকে কাম কৰিব কিন্তু তাৰ এক বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ সেইবাবে আমি যুৱ কংগ্ৰেছে ভাতৃ সংগঠনসমূহৰ সহযোগত ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ এই সিদ্ধান্ত বাতিল কৰক ৰাইজক কৰোনাৰ পিছৰ বিভীষিকাৰ পিছৰ পৰা ৰাইজৰ অৰ্থনৈতিকভাৱে ৰাইজ যথেষ্ট দুৰ্বল সমাজখন ভাৰাক্ৰান্ত হৈ পৰিছে গতিকে এনেধৰণৰ মানে বিপদকামী সিদ্ধান্তসমূহ বাতিল কৰি চৰকাৰে ৰাইজক সুস্থিৰে জীয়াই থাকিবলৈ সুযোগকণ দিব বুলি আমি আশা কৰিছোঁ আৰু চৰকাৰৰ বিদ্যুৎ বিভাগৰ আমি সুমতি কামনা কৰিছোঁ সকলোৱে জ্ঞাত যে ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন সংগঠনে লৈ আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰু তাৰ ভাতৃ সংগঠনসমূহে যুৱ কংগ্ৰেছ এনএছইউ বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আজি কমলপুৰ সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত বিহদিয়া চকত স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে আমাৰ ৰাইজৰ দাবী যুৱ কংগ্ৰেছ এনএছইউ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাবী ৰাইজক মাধমাৰ দিয়া এই সিদ্ধান্ত বাতিল কৰিব লাগে স্মাৰ্ট মিটাৰৰ সিদ্ধান্তই ৰাইজক ইতিমধ্যে বাৰিগৈ জ্বলা কলা খুৱাইছে আমি আশা কৰিম ৰাইজৰ কথা কোৱা উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰখনে স্মাৰ্ট মিটাৰ বাতিল কৰি ৰাইজক সকাহ দিব এই স্মাৰ্ট মিটাৰ স্থাপনৰ ফলত অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে যে ব্যাপক হাৰত বিল অহাৰ যি আৰম্ভ হৈছে সেই কাৰ্যত আমি ধিক্কাৰ দিছোঁ চৰকাৰখনে কৈছিল ৰাইজৰ মানে সমৰ্থনত কাম কৰিব ৰাইজৰ হৈ কাম কৰিব ৰাইজৰ বিকাশৰ হকে কাম কৰিব কিন্তু তাৰ এক বিপৰীত ছবি আমি দেখিবলৈ পাইছোঁ সেইবাবে আমি যুৱ কংগ্ৰেছে ভাতৃ সংগঠনসমূহৰ সহযোগত ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ এই সিদ্ধান্ত বাতিল কৰক ৰাইজক কৰোনাৰ পিছৰ বিভীষিকাৰ পিছৰ পৰা ৰাইজৰ অৰ্থনৈতিকভাৱে ৰাইজ যথেষ্ট দুৰ্বল সমাজখন ভাৰাক্ৰান্ত হৈ পৰিছে গতিকে এনেধৰণৰ মানে বিপদকামী সিদ্ধান্তসমূহ বাতিল কৰি চৰকাৰে ৰাইজক সুস্থিৰে জীয়াই থাকিবলৈ সুযোগকণ দিব বুলি আমি আশা কৰিছোঁ আৰু চৰকাৰৰ বিদ্যুৎ বিভাগৰ আমি সুমতি কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।